ৰাজ্যত আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰা ৰাজ্যবাসী আমি দৃশ্যসমূহ দেখুৱাই গৈছো বিভিন্ন ঠাইৰ পৰা কাৰণ কোভিডকালীন পৰিৱেশৰ বাবে যেহেতু হোলী খেলিবলৈ সেই সময়ছোৱাত দুটা বছৰে ৰাইজ ওলাই আহিব পৰা নাছিল গতিকে এইবাৰ মুক্তমনে ওলাই আহিছে মুকলি মনে ওলাই আহিছে হোলী খেলিছে উজনি নামনি তেতিয়া কেৱল হোলীৰ পাৰ ভঙা উৎসৱ পৰিলক্ষিত হৈছে লগতে কালিৰ দিনটোতো আমি দেখুৱাইছিলোঁ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহতো ৰাইজে যথেষ্ট হোলী তেওঁলোকে বিক্ৰী কৰাও দেখিবলৈ পোৱা গৈছিল ঠিক তেনেধৰণে এক পৰিৱেশ ইতিমধ্যে গঢ় লৈ উঠিছে কাৰণ দুটা বছৰৰ পিছত এবাৰ মুকলি মনেৰে ৰাইজ ওলাই আহিছে হোলী খেলিবৰ বাবে বলেন ভট্টাচাৰ্য আছে আমাৰ সৈতে বলেন আপোনালৈ হোলীৰ শুভেচ্ছা জনালোঁ আপুনি কোন ঠাইত আছে আৰু আমাৰ দৰ্শকসকলক আপুনি কি দেখুৱাব বলেন চাওক উজনি নামনি ইতিমধ্যেই হোলীৰ যি উৎসাহ আনন্দ ইতিমধ্যে পাৰ ভঙা উৎসাহ আনন্দই ইতিমধ্যে দেখিব পোৱা গৈছে আৰু একেদৰে দেখিব পোৱা গৈছে ফাঁচী বজাৰত কিছু সময় পিছতে ফাঁচী বজাৰতো হোলী খেলিব আৰু হোলী খেলাৰ কাৰণে যি আনন্দ সেই আনন্দত ইতিমধ্যেই যিসকল গ্ৰাহক বা যিসকল লোক সেইসকলে ইতিমধ্যেই হোলীৰ যিসমূহ সা সামগ্ৰী সেই সামগ্ৰী ক্ৰয় কৰিছে ৰং ক্ৰয় কৰিছে ৰঙিনেৰে সকলোৱে এজনে আনজনক সকলোৱে শুভেচ্ছা জনাব আৰু সেই উৎসাহৰ ঢল এই মুহূৰ্তত বিয়পিছে আমি দেখুৱাইছোঁ এখন বিপণী এই মুহূৰ্তত য'ত আচলতে বিভিন্ন ইয়াত টুপি অনা হৈছে যে মূৰটো নিজকে কিছু পৰিমাণে ছেভ কৰা আৰু লগতে ক'ব পাৰি যে এটা বিশেষ ৰূপ দিয়া দাদা টুপি চালে সাইজ বেটার বাটন বেটার নাই ডাঙর লাগে মিলা নাই সাইজ মিলা নাই মাল নাই মার্কেটত মালৰ কমি আমি যদি চাওঁ তেতিয়াহ'লে দেখিব পোৱা গৈছে বিভিন্ন ৰং বিৰঙী এই মুহূৰ্তত টুপি আহিছে কোনোবাটো ৰাজস্থানী টুপি আহিছে কোনোবাটো আনচানক কেনেকুৱা টুপি কেনেকুৱা এইটো 100 টকা আপোনাৰ ক'ৰ আহিছে মাল এইটো ক'ৰ আমাৰ বাহিৰৰ পৰা আহিছে হয় বাহিৰৰ দিল্লী আৰু লগতে আমি মুখা দেখিছোঁ হয় বাচ্চাৰ এইটো আপোনাৰ 30 रुपीस এটা আৰু আনকমন এইটো ওলাইছে আপোনাৰ সব 5 পিস আছে অনলাইন বুলি কয় ইয়াত আপোনাৰ ৰং ওলাইব বলেন মই হয় বলেন আপুনি দেখুৱাওক মই এফালে জনাও যে দৰ্শকসকলক এয়া প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী ৰাজনাথ সিং ফাকু দিছে যথেষ্ট সংখ্যক লোক আহিছে তেওঁৰ সৈতে ফাকু খেলিছে সেইসকল লোকৰ সৈতে অতি মুকলিভাৱেৰে মুক্তভাৱেৰে কাৰণ পুনৰ কৈছোঁ কোভিড সৃষ্ট পৰিৱেশৰ বাবে দুটা বছৰ যিহেতু হোলী খেলিবলৈ ৰাইজে পোৱা নাছিল গতিকে আজিৰ দিনটোত এনেধৰণৰ সকলো ওলাই আহিছে আৰু পুনৰ কৈছোঁ যে জাতি বৰ্ণ নিৰ্বিশেষে ভাতৃত্বৰ এনাজৰীডাল সুদৃঢ় কৰাৰ এই সময় গতিকে এই সময়সমূহক এনেধৰণৰ উৎসৱসমূহে আচলতে সেই একতাৰ বান্ধোনডাল সুদৃঢ় কৰে আৰু এয়া প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী ৰাজনাথ সিং যথেষ্ট সংখ্যক ৰাইজ আহিছে তেওঁ শুভকামনা জনাইছে হোলীৰ শুভকামনা জনাইছে হোলী খেলিছে সকলোৰে সৈতে আৰু এয়া আমি দৃশ্য দেখুৱাই যাম আৰু সমান্তৰালভাৱে বলেনৰ ওচৰলৈও যাম বলেন যেহেতু ফাঁচী বজাৰত আছে গতিকে বলেনে আমাক বিপণীসমূহৰ পৰা পোনপটীয়াকৈ আমাক দেখুৱাই আছে গতিকে বিক্ৰী কেনেকুৱা বা ফাঁচী বজাৰত হোলী অলপ বেলেগ ধৰণৰ হয় বলেন সেয়া কেতিয়া হ'ব কেতিয়া খেলিব বলেন ফাঁচী বজাৰৰ হোলী বুলি ক'লে সঁচাকৈ ব্যতিক্ৰম এটা হয় কাৰণ ইয়াত ৰেইন ডেন্সৰ পয়োভৰ ঘটে যদিও প্ৰশাসনৰ কিছু নীতি নিৰ্দেশ থাকে সেই অনুসৰি এইবাৰ ৰেইন ডেন্স বা তেনেকুৱা ধৰণৰ অনুষ্ঠানসমূহ হ'ব সাজু হ'বলৈ হয়তো আৰু কিছু সময় মুহূৰ্ত লাগিব কিন্তু তাৰ প্ৰাক মুহূৰ্তত যদি আমি ফাঁচী বজাৰৰ সামগ্ৰিক পৰিৱেশ চাওঁ তেতিয়াহ'লে প্ৰায় সম্পূৰ্ণ আজি ফাঁচী বজাৰ বন্ধ অৰ্থাৎ স্তব্ধ হৈ পৰিছে ফাঁচী বজাৰ অলিয়ে গলিয়ে সম্পূৰ্ণৰূপে এই মুহূৰ্তত হোলী কাৰণে খেলিবৰ কাৰণে যিসমূহ এতিয়া সাজু হৈ পৰা দেখিব পোৱা গৈছে সকলোৱে দেখিব পোৱা গৈছে ৰং বিৰঙী বিভিন্ন ধৰণৰ টুপি আহিছে বিভিন্ন স্থানৰ যিসমূহ মুখা সেই মুখা এইসমূহ ক্ৰয় কৰাত এই মুহূৰ্তত গ্ৰাহকসকল ব্যস্ত হৈ পৰিছে আৰু তাৰ মাজতে এই মুহূৰ্তত ক'ব পাৰি যে এটা পৰিৱেশ কিছু সময় পিছতে গঢ় ল'ব য'ত আচলতে এজনে আনজনক ফাকুৰ আবিৰ সানিব আৰু সকলোৱে উৎসাহ উদ্দীপনাৰে সেই বিশেষ মুহূৰ্তখিনিলৈ সকলোৱে অপেক্ষা কৰিছে আৰু বিশেষকৈ দেখিব পোৱা যায় যে এই মুহূৰ্তলৈকে ফাঁচী বজাৰত যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে আৰু তেখেতসকলৰ বলেন আমি যাম আমি কিছু সময় পিছত আপোনাৰ সৈতে পুনৰ সংযুক্ত হ'ম আৰু সেই পৰিৱেশ ফাঁচী বজাৰত কিছু সময় পিছত গঢ় লৈ উঠিব এই মুহূৰ্তত আমি উপানন্দ শৰ্মাৰ ওচৰলৈ যাম পুনৰ কৈছোঁ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যিহেতু আমাৰ সাংবাদিকসকল আমাৰ সৈতে সংযুক্ত হৈ আছে গতিকে বিভিন্ন ঠাইৰ পৰা আমাৰ সাংবাদিকসকলে পৰিৱেশ দেখুৱাব উপানন্দ শৰ্মা হোলীৰ শুভেচ্ছা জনাইছোঁ আৰু লগতে আপোনাৰ জৰিয়তে আমি পৰিৱেশো চাম উপানন্দ পাপৰি
হোলীৰ শুভেচ্ছা আপোনালৈও থাকিল। আৰু বঙাইগাঁৱত আজি দেখা গৈছে যে ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে আৰু হোলীৰ যি আনন্দ এয়া সম্পূৰ্ণৰূপে ইয়াৰ আনন্দ উপভোগ কৰা পৰিলক্ষিত হৈছে। পুৱাৰে পৰা ৰাজপথত দেখা গৈছে বহু লোক ওলাই আহিছে আৰু যিহেতু যোৱাবাৰ ক'ভিডৰ কাৰণে হোলী ভালকৈ উদযাপন নহ'ল, ৰাইজৰ সেই মনত হয়তো সেই আক্ষেপ আছে আৰু যাৰ কাৰণে এইবাৰ স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে। আৰু পুৰণি বঙাইগাঁৱৰ ৰঘুনাথ প্ৰভুৰ মন্দিৰৰ পৰা এইবাৰ সমদল উলিওৱা হৈছে। হোলী গীত গাই তেওঁলোকে সমগ্ৰ চহৰখন ভ্ৰমণ কৰা পৰিলক্ষিত হৈছে। গতিকে এই মুহূৰ্তত বঙাইগাঁৱৰ আকাশ বতাহ হোলীৰ ৰঙেৰে ৰঙীন হৈ পৰা পৰিলক্ষিত হৈছে। আৰু এই দৃশ্য আৰু এইদৰে সমদল কৰি তেওঁলোকে বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰিছে, এক সমন্বয়ৰ বাৰ্তা বিলোৱা পৰিলক্ষিত হৈছে। আৰু তেওঁলোকে হোলী গীত গাই আচলতে সকলোকে আনন্দ বিলাই কৰা পৰিলক্ষিত হৈছে। কি ক'ব আজি হোলী? আমি পুৰণি বঙাই পথে ৰাইজৰ তৰফৰ পৰা আমি সমগ্ৰ ৰাইজক হোলীৰ প্ৰথম প্ৰীতি আৰু শুভেচ্ছা জনাইছোঁ, যাতে হোলীৰ লগতে আমাৰ বিভিন্ন জনগোষ্ঠীৰ মাজত আমাৰ ভাৱ একেলগে হয়, মিলাপ্ৰীতি হয়। সেই মিলিপ্ৰীতিৰ উদ্দেশ্যে হোলীৰ শুভেচ্ছাৰ লগতে আমি গোটেই জনগোষ্ঠী একেলগে আজি ফাগুনৰ হোলী আমি উৎসৱত আজি প্ৰভু ৰঘুনাথ প্ৰভুক আমি পুৰণি বঙাইগাঁৱৰ হৈ মায়াপুৰী হৈ আমি গোটেই সমগ্ৰ অঞ্চলত এটা শোভাযাত্ৰা কৰিছোঁ। এই শোভাযাত্ৰাৰ জৰিয়তে এতটো অঞ্চলৰ ৰাইজে আমাৰ এই অঞ্চলত যাতে অপায় মংগল দুখ কৰি আমাৰ মাজত ভাতৃত্ববোধ বজাই ৰাখে আৰু আমাৰ সকলো এই যে ফাগুনৰ হোলীৰ মাজত হেৰি কৰিছে। এইদৰে আচলতে সকলোৱে আনন্দ বিলাইছে, ৰং বিলাইছে আৰু এই হোলীৰ যি আনন্দ ইয়াক কিন্তু সকলোৱে কিন্তু স্বতঃস্ফূৰ্তভাৱে আনন্দ বিলাই ৰং বিলাই তেওঁলোকে হেঁপাহ পূৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত হোলী গীত গাইছে। মই হোলী গীত যদি এওঁলোকৰ কাষত যাব পাৰোঁ তেতিয়াহ'লে হোলী গীত মনে মনে বঙাইগাঁৱত আচলতে হোলীৰ মূৰ্ছনাৰে এই যে হোলী গীতৰ মূৰ্ছনাৰে আচলতে সকলোৱে মুখৰিত হৈ পৰিছে আৰু সকলোৱে প্ৰাণ ভৰি হোলী গীত গাইছে, ইজনে সিজনক ৰং ছটিয়াইছে আৰু তেওঁলোকে এইদৰে হোলী উদযাপন কৰা পৰিলক্ষিত হৈছে। প্ৰায় 10 কিলোমিটাৰ দূৰত্ব তেওঁলোকে আজি এইদৰে খোজকাঢ়িব আৰু পুৰণি বঙাইগাঁৱৰ ৰঘুনাথ প্ৰভুৰ মন্দিৰৰ পৰা তেওঁলোকৰ সমদল আৰম্ভ হৈছিলে আৰু এই সমদল কৰি গৈ তেওঁলোকে আজি পুনৰ চহৰখন পৰিভ্ৰমণ কৰিব আৰু সমগ্ৰ চহৰখন পৰিভ্ৰমণ কৰি তেওঁলোকে পুনৰ ৰঘুনাথ প্ৰভুৰ মন্দিৰত উপস্থিত হ'ব আৰু সামৰণি মাৰিব। আৰু এইবাৰ 8 দিনীয়াকৈ এই দৌল উৎসৱৰ আয়োজন কৰা হৈছে, যিহেতু মাজতে কৰোণাৰ বিভীষিকাৰ কাৰণে ক'ভিডৰ যি ভয়াৱহতা তাৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে দৌল উদযাপন কৰিব পৰা নগ'ল। কিন্তু আজি দেখা গৈছে আজি পুৱাৰে পৰা কিন্তু যথেষ্ট বঙাইগাঁওবাসী ৰাইজ ওলাই আহিছে স্বতঃস্ফূৰ্ত সঁহাৰি আৰু এইদৰে তেওঁলোকে হোলী উদযাপন কৰা পৰিলক্ষিত হৈছে। সকলোৱে গায়ন বায়ন
হোলী বিষয়ে তেওঁলোকে এই আনন্দত সামিল হোৱা পৰিলক্ষিত হৈছে। এক আনন্দৰ বতৰা আৰু দীঘলীয়া শাৰী তেওঁলোকে দেখিছে আৰু যিসকল শিশু আৰু মহিলা আছে তেওঁলোকেও আচলতে গাড়ীত উঠি তেওঁলোকে এইদৰে হোলীৰ আনন্দ লৈছে, পৰিদৰ্শন কৰিছে সমগ্ৰ অঞ্চল। সহস্ৰাধিক লোকে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু এইদৰে আচলতে বঙাইগাঁৱত আজিৰ দিনটোত দেখা গৈছে যে প্ৰাণ ভৰি হোলীৰ যি মাদকতা সেয়া উপভোগ কৰা পৰিলক্ষিত হৈছে। যে বিভিন্ন দল আছে, নাম দল আছে, হোলী দল আছে, তেওঁলোকে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু যি ৰঘুনাথ প্ৰভুৰ আচলতে যি আছে দৌল উৎসৱ 8 দিনীয়া, সেই দৌল উৎসৱৰ আজি তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। মহিলাসকলক দেখুৱাইছোঁ যিহেতু দীঘলীয়া দূৰত্ব তেওঁলোকে বাহনৰ সহায়ত তেওঁলোকে এই সমদলত অংশগ্ৰহণ কৰিছে। যিসকল ডেকা আছে, গাভৰু আছে, তেওঁলোকে খোজকাঢ়ি গৈছে। গতিকে এই মুহূৰ্তত পাপৰি বঙাইগাঁৱত কিন্তু স্বতঃস্ফূৰ্তভাৱে হোলী উদযাপন কৰা পৰিলক্ষিত হৈছে। পাপৰি হয়, উপানন্দ এটা খুব সুন্দৰ পৰিৱেশ আপুনি আমাক দেখুৱাইছে। পুৱাতে এইদৰে 10 কিলোমিটাৰ তেওঁলোকে শোভাযাত্ৰা কৰিব হোলী উপলক্ষে 7 দিনীয়া কাৰ্যসূচী। ব্যাঘাত জন্মাব মন নাছিল, কিন্তু পৰৱৰ্তী বাতৰিত সংযুক্ত হ'ম আৰু এই মুহূৰ্তত আমি টিভিত দেখুৱাইছোঁ, আমাৰ চেনেলত দেখুৱাইছোঁ যে আমি কেনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা দেখুৱাই গৈছোঁ। এয়া এনেধৰণে এতিয়া মগন হৈ পৰিছে সকলো, আনন্দত আত্মহাৰা হৈ পৰিছে সকলো। উপানন্দ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাম। অন্য ঠাইৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিছোঁ। আমি মথুৰাৰ পৰা দেখুৱাইছোঁ মথুৰাৰ কালিৰ দিনটোৰ দৃশ্য, লগতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী ৰাজনাথ সিঙক শুভকামনা জনাবলৈ যথেষ্ট সংখ্যক লোক আহিছে হোলীৰ। লগতে বিভিন্ন ঠাইত ফাঁচী বজাৰত আমি দেখুৱালোঁ, বিপণীসমূহতো ৰাইজ আহিছে, ভিৰ কৰিছে। ফাঁচী বজাৰৰ হোলীৰ কথা কিছু সুকীয়া হৈ পৰে, তাত ৰেইন ডান্সো থাকে। গতিকে সেয়া প্ৰশাসনৰ কিছু হয়তো তাত থাকিব, হয়তো কিছু নিষেধাজ্ঞা থাকিব পাৰে, হয়তোবা কিছু থাকিব প্ৰট'কল, যাৰ মাজেৰে পালন কৰা হ'ব হোলী। আৰু সমান্তৰালভাৱে বৰপেটাৰ হোলীৰ দৃশ্য আমি দেখুৱাম কিছু সময় পিছতে। আমাৰ সাংবাদিক নিৰঞ্জন আছে, জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা আছে। গতিকে আমি পৰৱৰ্তী সময়ত সংযুক্ত হ'ম তেওঁলোকৰ সৈতে, কাৰণ আজি এই মুহূৰ্তত আমি কিছু সময় পূৰ্বে যেতিয়া দেখুৱাইছিলোঁ তাত পুৱাৰ ভাগত যথেষ্ট সংখ্যক ভক্ত আহিছে। বিভিন্ন ঠাইত শোভাযাত্ৰা উলিওৱা হৈছে, হোলী গীতেৰে মুখৰিত হৈ পৰিছে আৰু আকাশে বতাহে গুঞ্জৰিত হৈ পৰিছে হোলী আৰু হোলী গীত। আৰু আমি লগতে আমি জনাই যাম যে যিসমূহ নামঘৰতো যিহেতু আমি দেখুৱাম যে তাতো পুৱাৰ ভাগতে নাম প্ৰসংগ কৰা হৈছে হোলী উপলক্ষে, ফাকুৱা উপলক্ষে নাম প্ৰসংগ কৰি পৰৱৰ্তী সময়ত ভকত বৈষ্ণৱসকলেও তেওঁলোকে ফাকুৱা খেলিব। ঠিক তেনেধৰণে আমি কিছু সময় পাছত চেষ্টা অব্যাহত ৰাখিম আমি মাজুলীৰ পৰা দেখুৱাবৰ বাবে। আৰু এয়া মথুৰাৰ দৃশ্য পুনৰ এবাৰ দেখুৱাইছোঁ, কেনেধৰণে ৰঙেৰে ৰঙীন হৈ পৰিছে মথুৰা, বিভিন্ন ৰঙেৰে ৰঙীন হৈ পৰিছে। অজস্ৰ লোক আছে। পুনৰ কৈছোঁ যে ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে যিহেতু দুটাকৈ বছৰ হোলী এনেধৰণে মুক্ত মনেৰে দেশত খেলিবলৈ পোৱা নাছিল, গতিকে এতিয়া এনেধৰণে ৰাইজ ওলাই আহিছে, মুকলিভাৱে ওলাই আহিছে। কণ কণ শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে ওলাই আহিছে আৰু খুব সুন্দৰভাৱে হোলী খেলিছে। উভতি আহিছোঁ খন্তেক বিৰতিৰ পাছত আৰু এইবাৰ আমি শিৱসাগৰলৈ যাম, পৰিৱেশ আমি দেখুৱাম। লগতে আমি পুনৰ এবাৰ জনাব বিচাৰিছোঁ যে আবিৰৰ ৰঙত ৰঙীন হৈ পৰা ৰাজ্যবাসী আমি দেখুৱাই গৈছোঁ দৃশ্য, লগতে হোলী গীতেৰেও মুখৰিত হৈ পৰিছে, শোভাযাত্ৰা উলিওৱা হৈছে। বিভিন্ন প্ৰান্তৰ পৰা আমি দৃশ্যসমূহ দেখুৱাই গৈছোঁ। এইবাৰ প্ৰদীপ পুৰস্কাৰলৈ আহিছোঁ। প্ৰদীপ গগৈ, হোলীৰ শুভেচ্ছা জনাইছোঁ, লগতে আমি আপোনাৰ জৰিয়তে দৰ্শকসকলক দৃশ্য দেখুৱাম। হয়, সকলোকে আমাৰ জনাইছোঁ হোলীৰ। আৰু শিৱসাগৰতো ব্যাপক আনন্দ উৎসাহ পৰিলক্ষিত হৈছে, যিহেতু এবাৰ ক'ভিড বিধি বিশেষ নাই, যোৱা বছৰ পালন কৰি নাছিলে ভালকৈ আৰু এবাৰ শিৱসাগৰত এই বৰ্তমান শিৱসাগৰৰ যি থানা ৰোড আছে সেই থানা ৰোডত এয়া দেখিছে যে হোলীৰ ব্যাপক তেওঁলোকে আনন্দ উৎসাহ প্ৰকাশ কৰিছে, আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে। মই তেওঁলোকক পোনপ্ৰথমেই ইয়াত গীতৰ মাজলৈ লৈ গৈছোঁ। बाबा हरिहर नाथ खेले ले छपारा में होली, बाबा हरिहर नाथ खेले ले बलिया में होली, बाबा हरिहर नाथ खेले ले आरा में होली, बाबा हरिहर नाथ
खेले ले बलिया में होली बोले हरिहर नाथ खेले ले औझार में होली বিহাৰী সম্প্ৰদায়ৰ লোকসকলে আৰু আছে উদ্যোক্তাসকল কি ক'ব আপোনালোকে ইয়াত আজি সুৰক্ষা আয়োজন কৰিছে আমি মানে এই হোলীখন আজি আমি ৰঙৰ উৎসৱ আমি 97ৰ পৰা আমি পাতি আহিছোঁ আৰু আগতে পাতি গৈ আছোঁ খুব ভাল সুন্দৰ হৈছে আমাৰ প্ৰত্যেক বছৰে কৰে এই পবিত্ৰ হিন্দুস্তানী যুৱ মঞ্চ যেতিয়াৰ পৰা আৰম্ভ হৈছে মানে জন্মলগ্নৰ পৰা কিন্তু ফাগু আমাৰ বহুত পুৰণি পৰম্পৰা আৰু যোৱাকালি আমাৰ নিশা ধাৰাপুৰা হৈছিল নৈ কাণত এই ধাৰাপুৰা যেতিয়া ঠাণ্ডা সেই ভস্মটো লৈ আজি ৰাতিপুৱাৰ পৰা আমি হোলী গাদহন আমি কৰি আছোঁ হোলী প্ৰগ্ৰেমটোত খুবেই সুন্দৰভাৱে আমি উদযাপন কৰোঁ আৰু আমাৰ যিমান কাৰ্যকৰ্তা আছে সকলো খুব সুন্দৰভাৱে পালন ধন্যবাদ এক ৰঙৰ উৎসৱ সকলোৱে আনন্দত নাচিছে আৰু এই ৰঙৰ উৎসৱৰ দিনাই ভাৰতৰ যিজন পুৰুষা পুৰুষ শ্ৰীকৃষ্ণৰ দিনৰ পৰা এই ৰঙৰ উৎসৱ চলি আহিছে रंग लगाना बरसे भीगे चुनर वाली रंग बरसे भीगे चुनर वाली रंग बरसे भीगे चुनर वाली आज नहीं छोड़ेंगे बस हम चोली खेलेंगे हम होली ओ खेलेंगे हम होली चाहे भीजे तेरी चुनरिया चाहे भीजे चोली खेलेंगे हम होली ओ खेलेंगे हम होली चाहे भीजे तेरी चुनरिया चाहे भीजे चोली खेलेंगे हम होली ইয়াত শিৱসাগৰত এইদৰে আনন্দ উৎসাহ পোৱাৰ পৰা প্ৰকাশ কৰিছে তেওঁলোকে আৰু সন্ধিয়ালৈ কাৰ্য ৰাখিছে আজিৰ দিনটো এইদৰেই আবিৰ ৰঙেৰে ৰঙীন হ'ব খুজিছে তেওঁলোকে আবিৰ ৰঙৰ সানি তেওঁলোকে আনন্দত আত্মহাৰা হৈ পৰিছে প্ৰতি ধন্যবাদ জনাইছোঁ পৰৱৰ্তী সময়ত পুনৰ আমি যাম বিভিন্ন ঠাইৰ পৰা আমি ভিজুৱেলছসমূহ দেখুৱাই গৈছোঁ আমি শিৱসাগৰৰ ভিজুৱেলছ এনেধৰণে দেখুৱাইছোঁ আমি বৰপেটা সত্ৰও দেখুৱাম ঠিক তেনেধৰণে মথুৰাৰ দৃশ্য দেখুৱাইছোঁ আৰু এনেধৰণে এতিয়া সকলোৱে মিটাৰ আকবৰ নবী হোলী খেলা দেখিবলৈ পোৱা গৈছে বিভিন্নজন আহিছে আৰু আমি কিছু সময় পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়েও যিহেতু হোলী খেলা দেখিবলৈ পোৱা গৈছিলে ৰাইজক শুভকামনা জনাইছে আৰু এক হোলীৰ পৰিৱেশে বিৰাজ কৰিছে আমি এই মুহূৰ্তত দেখুৱাই গৈছোঁ দৃশ্য আৰু পুনৰ কৈছোঁ যে কিছু বিভিন্ন ধৰণে ৰীতি নীতি বিভিন্ন ধৰণৰ থাকে গতিকে সেয়া বিভিন্ন ঠাই দেশৰ বিভিন্ন প্ৰান্তত আছে আৰু তেনেহ'লে গুজৰাটত যদি অন্যধৰণে খেলা হয় আমি সমান্তৰালভাৱে আমি বিভিন্ন প্ৰান্তৰ কথাও আমি ক'ম গতিকে এয়া দেখিবলৈ পোৱা গৈছে